দেওবাৰে পুৱা ৬ বজাৰ পৰা নাথাকিব বিদ্যুৎ। এপিডিচিএল কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। উৎকট গৰমৰ মাজতে এপিডিচিএলৰ হঠকাৰী সিদ্ধান্ত। দেওবাৰে পুৱা ৬ বজাৰ পৰা নাথাকিব বিদ্যুৎ সেৱা। জাননীযোগে জনালে বিদ্যুৎ উপসংমণ্ডল বিভাগে পুৱা ৬ বজাৰ পৰা ৮ বজালৈ কৰ্তন কৰা হ'ব বিদ্যুৎ সেৱা। চিৰাঙৰ বিজনীত বিদ্যুৎ কৰ্তনৰ সিদ্ধান্ত এপিডিচিএলৰ। বিজনী বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ সকলো অঞ্চলত কৰা হ'ব বিদ্যুৎ কৰ্তন। উৎকট গৰমৰ মাজতে এপিডিচিএলৰ এয়া হঠকাৰী সিদ্ধান্ত। দেওবাৰে পুৱা ৬ বজাৰ পৰা নাথাকিব কোনো বিদ্যুৎ সেৱা। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। আল্লাহে চাই আছে, মুছলমানৰ ওপৰত চলোৱা নিৰ্যাতনৰ ফল ভুগিব মুখ্যমন্ত্ৰীয়ে। কৰ্মফল ভুগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুছলমানৰ ওপৰত চলোৱা নিৰ্যাতন আল্লাহে চাই আছে। মিছাৰ আশ্ৰয় লৈ জাতি মাটি ভেটি শেষ কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৰা হিন্দু মুছলমানৰ ৰাজনীতি মানুহে 10 বছৰ পিছত হ'লেও বুজিব। যদি ফৰেষ্ট খালী কৰাৰ লক্ষ্য তেন্তে উচ্ছেদৰ নামত ধৰ্মীয়কৰণ কিয়? অসমৰ সংখ্যালঘুক অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ যিমান অধিকাৰ আছে খাটি খোৱা মুছলমানৰ সিমান অধিকাৰ আছে। ৰাজ্য চৰকাৰৰ উচ্ছেদৰ বিৰুদ্ধে 11 আগষ্টত 1 লাখ লোকে কঁপাব ৰাজপথ। বিলাসীপাৰাৰ গণবিক্ষোভ কাৰ্যসূচীৰ পৰা হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰৰ সমৰ্থনত অসমীয়া মুছলমান। চৰকাৰক সমৰ্থন কৰি বৰ্জন কৰিলে গো মাংস। মুছলমান হ'বলৈ খাব নালাগে গো মাংস। মুছলমান সমাজে এই মাংস বৰ্জন কৰিব লাগে। গো মাংসৰ বিৰোধিতাৰে এইবাৰ ওলাই আহিল সংখ্যালঘু সংগঠন। গো সুৰক্ষাক লৈ চৰকাৰে অনা আইনক সন্মান জনাব লাগে প্ৰতিজন মুছলমানে। অসমীয়াৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ মুছলমানে ত্যাগ কৰিব লাগিব গো মাংস। গো মাংসৰ লগতে গৰুৰ বজাৰ বন্ধ কৰিবলৈ জিলা আয়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান। গৰুৰ বজাৰ বন্ধ কৰিলেহে অসমত বন্ধ হ'ব গো হত্যা। গৰুৰ বজাৰ বন্ধ কৰিলেহে অসমত বন্ধ হ'ব গো হত্যা। গো মাংসৰ বেপাৰ কৰাসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান। গো মাংসৰ বেপাৰ কৰাসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা ল'বলৈ আহ্বান। গো ধনক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। বন্ধুত্বৰ নামত বিশ্বাসঘাতকতা। দাগী গৃহৰক্ষী জোৱান নয়ন দাসৰ ভয়ংকৰ কাণ্ড। দাগী গৃহৰক্ষী জোৱান নয়ন দাসৰ ভয়ংকৰ কাণ্ড। প্ৰাক্তন গৃহৰক্ষী জোৱান জিতুমণি দাসক হত্যা কৰিলে নয়নে। জিতুমণি দাসক নয়নে ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ। জিতুমণি দাসক নয়নে ৰডেৰে মৰিয়াই হত্যাৰ অভিযোগ। কেইবামাহ পূৰ্বে নয়নে জিতুমণিৰ পৰা লৈছিল বহু পৰিমাণৰ টকা। জিতুমণিক পুনৰ গৃহৰক্ষী জোৱান হিচাপে নিয়োগৰ নামত লৈছিল ধন। আৰক্ষীৰ শীৰ্ষ বিষয়াক উৎকোচ দিব লাগিব বুলি টকা লৈছিল নয়নে। কিন্তু জিতুমণি দাসৰ নিয়োগ নহ'ল, ঘূৰাই নাপালে ধন। ইয়াকে লৈ 3 দিন পূৰ্বে নয়ন আৰু জিতুমণিৰ মাজত হৈছিল মাৰপিট। নয়ন দাসে জিতুমণি দাসক ৰডেৰে আক্ৰমণ কৰাৰ অভিযোগ। চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটিলে জিতুমণি দাসে। চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটিলে জিতুমণি দাসে। পলাশবাৰীৰ দখলা গাঁৱত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। বিজয়নগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত নয়ন দাসক। পূৰ্বে উৎকোচ লোৱাৰ অভিযোগতে গ্ৰেপ্তাৰ হৈছিল নয়ন। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। ইজৰাইলৰ বিৰুদ্ধে গৈ ফ্ৰান্সৰ ডাঙৰ সিদ্ধান্ত। পেলেষ্টাইনক দিব সুকীয়া দেশৰ মান্যতা। ইজৰাইলৰ বিৰুদ্ধে গৈ পেলেষ্টাইনক সুকীয়া দেশৰ মান্যতা দিব ফ্ৰান্সে। অচিৰেই সুকীয়া দেশ হৈ পৰিব পেলেষ্টাইন। পেলেষ্টাইনক সুকীয়া দেশ হিচাপে ফ্ৰান্সে প্ৰদান কৰিব মান্যতা। ছেপ্টেম্বৰত ফৰাচী ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ই কৰিব আনুষ্ঠানিক ঘোষণা। ফ্ৰান্সে হ'বগৈ পেলেষ্টাইনক ৰাষ্ট্ৰৰ মৰ্যাদা দিয়া প্ৰথমখন G7ৰ সদস্য দেশ। এক্স হেণ্ডেলত ফৰাচী ৰাষ্ট্ৰপতিৰ এই ঘোষণাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ পূৰ্বে ফৰাচী ৰাষ্ট্ৰপতিয়ে কৰিব আনুষ্ঠানিক ঘোষণা।
গাজাৰ যুদ্ধৰ অন্ত পেলোৱা আৰু গাজাবাসীক উদ্ধাৰৰ বাবে ফ্ৰান্সৰ তৎপৰতা ৰাষ্ট্ৰৰ স্বীকৃতিৰ ওপৰত ইজৰাইল আৰু পেলেষ্টাইনৰ আশু যুদ্ধবিৰতি কামনা ফ্ৰান্সৰ সিদ্ধান্তক পেলেষ্টাইনৰ আদৰণিৰ বিপৰীতে গৰিহণা ইজৰাইলৰ হামাছৰ 2023 ইজৰাইলত সন্ত্ৰাসবাদী আক্ৰমণৰ পুৰস্কাৰ এয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এই কঠোৰ প্ৰতিক্ৰিয়া আমেৰিকাই সজোৰে আপত্তি কৰিছে ফৰাচী ৰাষ্ট্ৰপতিৰ সিদ্ধান্তত